নমস্কাৰ, মই বিপুল মজুমদাৰ। স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল নিউজ 5 অসমলৈ। আৰু মই এটা ব্যতিক্ৰমী এটা অনুষ্ঠানত আছোঁ, যিটো অনুষ্ঠান আপোনালোকে সম্পূৰ্ণকৈ উপভোগ কৰিলে আপোনালোকৰো ভাল লাগিব। এজাক কণ কণ শিশু আমাৰ অসমৰে গুৱাহাটীৰে কিছুসংখ্যক শিশু আজি তেওঁলোকে খেলপথাৰত নাই, খেলপথাৰৰ পৰা তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিছে আমাৰ অসমলৈ, গুৱাহাটীলৈ। সুদূৰ কলিকতাত তেওঁলোকে গৈছিলে আমাৰ গুৱাহাটীৰ নাম ৰাখিবলৈ, আৰু হয়তো এটা সময়ত এওঁলোকেই হ'ব অসম গৌৰৱ। আৰু হয়তো আমি আশা কৰা মতে তেওঁলোকে যদি ভাল ফল দেখুৱাব পাৰে, তেওঁলোকেই হ'ব ভাৰত গৌৰৱ। এই যিসকল কণ কণ শিশু দেখিছে, এই সকল শিশুৰ মাজৰ পৰাই এজন এজন সুনাগৰিক হৈ গঢ়ি উঠিব, আৰু ভাৰত গৌৰৱ বুলি আমি তেওঁলোকৰ জৰিয়তে আমি ভাৰতৰ নাম উজ্জ্বল কৰিব বিচাৰোঁ। কিন্তু এইসকল শিশু ইয়াতে কিয় আছে, ইয়াৰ উদ্দেশ্য কি, এই সকলোবোৰ জানিবলৈ মই এই গোটেই টিমটোৰ এটা টিম বুলিয়ে ক'ম, যিহেতু বহু কেইজন শিশু আছে। এতিয়া মই তেওঁলোকক তুমি বুলিও ক'ব নোৱাৰোঁ, যিহেতু তেওঁলোকে মই আগে উল্লেখ কৰিছোঁৱে গৌৰৱ কঢ়িয়াই আনিছে, অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। গতিকে মই আপোনালোক বুলিয়ে সম্বোধন কৰিছোঁ। কলকাতাত খেলিব গৈছিল আপুনি, কি আনিলে? কাটাত গোল্ড মেডেল আনিছোঁ। কাটাত গোল্ড মেডেল। আপুনি? কলকাতা গৈছিলোঁ। কলকাতাত কি আনিলে? কলকাতা ফুৰিব গৈছিল নে খেলিব গৈছিল? খেলিব গৈছিলে। ক'ৰ পৰা খেলিব গৈছিল আপুনি? গুৱাহাটীৰ কোনটো আপোনাৰ ক'ত আপুনি ট্ৰেইনিং লৈছিলে? এল পি স্কুলত। নহয়, খেলখন ক'ৰ পৰা পাতিছে? কলকাতাৰ পৰা পাতিছে। মই আপোনাক সুধিব বিচাৰিছোঁ, খেলখন ক'ৰ পৰা পাতিছে? আপুনি কোনটো প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা গৈছে? ক'ত আপুনি ট্ৰেইনিং লৈ আছিলে? এল পি স্কুলত লৈ আছিলোঁ। প্ৰশিক্ষক আছে আমাৰ মাজত, জয়ন্ত বৰ্মন। তেখেতৰ মই প্ৰকৃত পৰিচয়টো মই জানিব বিচাৰিছোঁ। উদ্দেশ্যটো কি? এওঁলোক ক'ত গৈছিল খেলিবলৈ, কিমান সংখ্যক আছে, কি বুটলি আনিলে? তাৰমানে মই কথাৰ মাজতে আৰু অকণমান ৰখিছোঁ। আৰু এজন আছে প্ৰশিক্ষক, মই তেখেতকো আগলৈ আহিবলৈ অনুৰোধ কৰিছোঁ। আপুনি আহক দাদা। মোৰ নাম ৰেঞ্চি জয়ন্ত বৰ্মন। মই অল আছাম চেচিনকাই চিটিঅ' কাৰাটেডো এছ'চিয়েশ্যনৰ মুখ্য প্ৰশিক্ষক আৰু সভাপতিও হয়। আমি যোৱা মাহৰ 25, 26, 27 তাৰিখে কলিকতাৰ নেতাজী ইণ্ডোৰ ষ্টেডিয়ামত 9 ইণ্টাৰনেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ যায়। তাতে সেই খেলখনত মোটামুটি 8খনমান বেলেগ কাণ্ট্ৰিয়ে তাত মানে যোগদান কৰিছিলে। আৰু সেই খেলতে আমাৰ অসমৰ পৰাও অল আছাম চেচিনকাই চিটিঅ' কাৰাটেডো এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি 70জনীয়া এটা খেলুৱৈ দলে আমি সেই খেলখনত যাই অংশগ্ৰহণ কৰিছিলোঁ। 70জন ইয়াতে নাই, কাৰণ নাই মানে কি, আমাৰ আজি ইয়াতে যে প্ৰায় আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ অকল গুৱাহাটীখিনি। আমাৰ গৈছিলে মৰিগাঁৱৰ পৰা এটা 14জনীয়া টীম গৈছিলে। তাৰপিছত আপোনাৰ শিৱসাগৰৰ পৰা এটা 2জনীয়া টীম গৈছিলে, আৰু আমাৰ পাঠশালাৰ পৰা গৈছিলে 7জনীয়া টীম এটা, বঙাইগাঁৱৰ পৰা গৈছিলে 2জনীয়া টীম। কিন্তু আমি এই প্ৰগ্ৰামটো চবৰে মানে অহা যোৱাৰ অসুবিধা হয় কাৰণে বিভিন্ন জিলা অল আছামৰ আমাৰ যিটো চেচিনকাই ফেমিলি আছে, আমাৰ অল আছাম চেচিনকাই ফেমিলিৰ পৰা আমাৰ 70জন খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। প্ৰথমতে মই গুৱাহাটীৰ বুলি অকল মই কৈ আছিলোঁ, হয়তো মোৰ ভুল হৈছে। গোটেই অসমৰ পৰা আমাৰ 70জন গৈছিলে। আজি আমি ইয়াতে চাৰ্টিফিকেট মেডেল মানে ডিষ্ট্ৰিবিউট কৰিছোঁ অকল আমাৰ গুৱাহাটীত আমাৰ নাই বুলি আমাৰ 47টা প্লেয়াৰ আমাৰ গুৱাহাটীৰ পৰাই আছিলে, বাকীখিনি বাহিৰত আছিলে। মেক্সিমাম আমাৰ গুৱাহাটীৰে আছিলে। আজি যিখিনি পদক অৰ্জন কৰিছে সেইখিনিক আমি ইয়াতে আজি সম্বৰ্ধনা জনাইছোঁ। মই আপোনাৰ ওচৰত আহিছোঁ। ইয়াতে আগতে যিমান গৈছিল তাতকৈ এইবাৰ কেনেকুৱা ৰিজাল্ট পাইছে? ৰিজাল্ট মোটামুটি আমাৰ সংখ্যা হিচাপৰ পৰা আমাৰ আগতো হেৰিয়ে আছিল, 70 এনেকুৱাই থাকে, আমাৰ 70-80 থাকেই আমাৰ। কিন্তু ৰিজাল্ট ক'ব গ'লে
এইবাৰ আমাৰ আগতকৈ অকণমান ভাল হৈছে এইবাৰ, কাৰণ যিখিনি আমাৰ গ'ল আহিছে আমি সেইটো এনালাইচিছ কৰি চাইছোঁ যে কম্পাৰেটিভলি আগতকৈ আমাৰ অলপ ইম্প্ৰুভ হৈছে। মানে সৰু এতিয়া মই বয়সৰ হিচাপত কৈছোঁ, মানে সৰু চাম এতিয়া বেছি আহিছে নেকি? সৰু চাম এতিয়া বেষ্ট উদ্যোগী হৈ আহিছে সৰু চাম। আৰু আজিকালি এটা চেঞ্জ হৈছে মানুহৰ, সকলোৱে কাৰাটেলৈ দিবলৈ বিচাৰে। সৰু সৰু ল'ৰা ছোৱালী একদম আপোনাৰ 3 বছৰ 4 বছৰৰ পৰা আমাৰ ষ্টুডেণ্ট আহে আমাৰ তাত ট্ৰেইনিং কৰিবৰ কাৰণে। তো এইটো এটা ভাল লক্ষণ বুলিয়ে ক'ব পাৰি। নিশ্চিতভাৱে এই অনুষ্ঠানটো যেতিয়া আয়োজন কৰিছে তেতিয়া বিশিষ্ট অতিথি হিচাপে আছে। বিশিষ্ট অতিথিসকল অৱশ্যে পিছত আছে, গতিকে মই তেওঁলোকক আপোনাৰ কেমেৰাত মই দেখাব পাৰিম নে নোৱাৰিম নাজানো, তথাপিও তেওঁলোকক মই অনুৰোধ কৰিম অকণমান তেওঁলোকে থিয় হৈ দিব মই যোৱাৰ লগে লগে। মই আহিছোঁ এতিয়া আমাৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা ডাঙৰীয়ালৈ। মই অকণমান আপোনাক থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। কেনেকুৱা লাগিছে দাদা? নাই, ভাল লাগিছে। আমাৰ এই যিটো শিলপুখুৰী কাৰাটে দো একাডেমি, এইটোৰ লগত মই বহুত আগৰ পৰাই জড়িত। তেওঁলোকৰ উদ্যোক্তা বিশেষকৈ জয়ন্ত বৰ্মন, মৃগেন নাথ, তেওঁলোকে মানে মাজে সময়ে বিচাৰি থাকে মোক। গতিকে মোৰ যোগদানে যদি তেওঁলোকৰ কৰ্মত সহায় কৰে, মই সদায় তেওঁলোকৰ লগত আছোঁ। আৰু ভাল লাগে যেতিয়া কণ ল'ৰা ছোৱালীবিলাকে যেতিয়া বঁটা পায়, তেওঁলোকে বিভিন্ন কলিকতা বা ওচৰৰ বিভিন্ন স্থানত গৈ বঁটা পায়, অভিভাৱকসকলো উৎসাহিত হয়। কাৰণ আজিৰ প্ৰতিযোগিতামূলক যুগত আমি সকলোৱে, আমাৰ বিশেষকৈ অভিভাৱকসকল নিজৰ সন্তানৰ প্ৰতি সজাগ। কাৰণ সুস্থ মনৰ অধিকাৰী নহ'লে, সুস্থ শৰীৰৰ অধিকাৰী নহ'লে আজিকালি প্ৰতিযোগিতামূলক তিষ্ঠি থকাই টান। গতিকে তেখেতসকলে, অভিভাৱকসকলে যথেষ্ট নিজৰ সন্তানৰ কাৰণে কষ্ট কৰে। আৰু সেইকাৰণে আৰু লগতে উদ্যোক্তাসকলেও তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি ত্যাগ কৰিছে সঁচাই প্ৰশংসনীয়। আৰু মই ভাল লাগিছে বহু বঁটা তেওঁলোকে আনিছে। গতিকে মই সকলোকে মোৰ ফালৰ পৰা মই অভিনন্দন জনাইছোঁ। ধন্যবাদ জনালোঁ আপোনাক। মই আৰু আছে আমাৰ ৰাখাল গোস্বামী দেৱ আছে। মই ৰাখাল গোস্বামী দেৱক অকণমান থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। ৰাইজেও দেখক এখেত ৰাখাল গোস্বামী দেৱ, এখেত শিলপুখুৰীৰ এজন সমাজ সেৱক। শিলপুখুৰীৰ যিকোনো অনুষ্ঠানতে ৰাখাল, আমি দাদা বুলিয়ে কওঁ, ৰাখাল দা থাকিবই। দাদা কেনেকুৱা লাগিছে? ভাৰত গৌৰৱ। খুব ভাল লাগিছে। মোৰ আটাইতকৈ ভাল লাগিছে ইয়াতে আমাৰ উদ্যোক্তাসকলতো আছেই। আমাৰ কুশল শৰ্মা ডাঙৰীয়া, তেখেতৰ যথেষ্ট ছাপোৰ্ট আছে। মই নিজে পৰোক্ষভাৱে মানে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে জড়িত আছোঁ আৰু কিছু বছৰৰ পৰা। মই কেইবাখনো কৰ্মশালা মই পাইছোঁ, কিন্তু মই এইটো অনুষ্ঠান মই পোৱা নাই আগতে। খুব ভাল লাগিছে ইয়াতে। আৰু এটা ভাল লাগিছে কি, মোৰ অভিভাৱকসকলৰ যিটো ছাপোৰ্ট, সেইটো খুব দৰকাৰ। কাৰণ তেওঁলোকৰ ল'ৰা ছোৱালী বা তেওঁলোকৰ অভিভাৱকসকলৰ ছাপোৰ্ট নাথাকিলে সেইটো আগবাঢ়িব নোৱাৰে। আৰু এই বঁটাটো হৈছে এটা স্বীকৃতি। মই এতিয়া মনত আছে, আমি স্কুলত এতিয়া MC স্কুলত পঢ়োঁ, নহয় চেৰিউটি প্ৰাইমেৰী স্কুলত পঢ়োঁ। আজিৰ পৰা 70 বছৰ আগতে এতিয়া জাজফিল্ডত এটা অংক দৌৰ হৈছিলে, অংক দৌৰ বুলি আছিলে, অংক দৌৰ হৈছিলে। সেই অংক দৌৰত মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ। এতিয়া কেনেকুৱা লাগিছিলে মই আজিও মানে সেইটো ফিল কৰোঁ। ঠিক তেওঁলোকে ফিল কৰিছে গোটেইবিলাকে। কোনোবাই ব্ৰঞ্জ পাইছে, কোনোবাই গ'ল্ড পাইছে, কোনোবাই চিলভাৰ পাইছে। তেওঁলোকৰ মনত কেনেকুৱা লাগিছে, লগতে অভিভাৱকসকলৰ মনত কেনেকুৱা লাগিছে, সেইটো মই বুজিব পাৰিছোঁ। আৰু আমাৰ উদ্যোক্তাসকলৰ যথেষ্ট কষ্ট, যিটো অলৰেডি কুশল শৰ্মা ডাঙৰীয়াই কৈছেই, তেখেতসকলে যিটো কষ্ট কৰিছে, যিমানখিনি কষ্টৰ মাজেৰে তেওঁলোকে কৰিছে, সেইটো দেখিছোঁ যে লাহে লাহে আগবাঢ়ি গৈ আছে। এইবাৰো বোধ কৰোঁ আগতকৈ ভাল হৈছে আৰু আৰু ভাল হ'ব। কিন্তু ইয়াৰ কাৰণে আমাৰ ছাপোৰ্ট লাগিব চবৰে। আমি শিলপুৰীবাসী অকল নহয়, আমাৰ গুৱাহাটীবাসীৰ কথা কৈছোঁ। ইয়াতে কোনো চান্দমাৰী আছে, আমাৰ শিলপুখুৰী আছে, নৱগ্ৰহ আছে, এনেকৈ আছে। মই বিশেষ নকওঁ আৰু হৈছে, মই এটাই খালী অনুৰোধ, যাতে এইটো এনেকৈ জীয়াই ৰাখে। তাৰ কাৰণে আমি যি ছাপোৰ্ট দিব লাগে, যি কৰিব লাগে কৰিম। আৰু এইটো আমাৰ থাকিলে, আৰু অভিভাৱকসকলক মই আকৌ কৈছোঁ, তেখেতসকলৰ ল'ৰা ছোৱালীক যাতে আৰু আগবঢ়াই যাবলৈ সুবিধা কৰি দিয়ে। আৰু ল'ৰা ছোৱালীবিলাকে যিবিলাক ইয়াতে যি আছে শিক্ষাৰ্থী বা তেওঁলোকেও যাতে এইটো খুব কৰি লয়। আমাৰ দিনত আমি কাৰাটে নাজানিছিলোঁ। কাৰাটে প্ৰথম জানো এখন চিনেমা চাইছিলোঁ, এণ্টাৰ দ্য ড্ৰেগন, তেতিয়া কাংফু বুলি কৈছিল। আছিলে
এণ্টাৰ দ্য ড্ৰেগন নিচিনাখন চাইছিলোঁ তাতে ব্ৰুচলি আছিলে এতিয়া প্ৰথম কাৰাটে কথা জানো আৰু সেই কাৰাটে গৈ আমাৰ শিলপুৰীত এনেকুৱা ধৰণে আহিছে সেইটো ভবা নাছিলোঁ মানে এতিয়া প্ৰতিজনৰ ভিতৰতে বস্তু আছে ব্ৰুচলি আছে সেইটো আৰু সেইটো ভাল লাগিছে আপুনি উল্লেখ কৰিছে দাদা কথাৰ মাজতে আপোনাৰ 70 বছৰ হোৱা বুলি কৈছে ইয়াতে কিন্তু 7 বছৰীয়া ষ্টুডেণ্টো আছে আপোনাৰ একদম নাতি মানে পুৰণ মোৰ নাতিৰে বয়স 13 বছৰ সৰু নাতি গতিকে সেইপিনৰ ঠিকে আছে সেইটো আৰু মই এটা মোৰ অংক দৌৰৰ কথা কৈছিলোঁ তেতিয়া অংক দৌৰ বুলি এটা আছিলে তাৰপিছত আজিকালি নাইকিয়া হ'ল এইটো আজিকালি চিত্ৰাংকন আছে হেৰি আছে এনেই মই আকৌ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু উপস্থিত সকলো অভিভাৱক সকলো হেৰি প্ৰতিযোগী সকলোকে হেৰি জনাইছোঁ আৰু আমাৰ অতিথিসকল বিশেষকৈ আমাৰ জয়ন্ত বৰ্মন মৃগেন নাথ আৰু আমাৰ সভাপতি কুশল ডাঙৰীয়া আমাৰ চন্দ্ৰ বৰা নেপাল দে আৰু লগতে আমাৰ বিপুল মজুমদাৰ চবকে শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদ দিছোঁ যে মোক এইটো অনুষ্ঠানত মাতাৰ কাৰণে আগতে মই মাতিছিল মই আহিব পৰা নাছিলোঁ মোৰ কামৰ হেৰি কাৰণে খালি মোক কোৱাৰ লগে লগে মই কৈছোঁ মই আহিম এইবাৰ ধন্যবাদ জনালোঁ দাদা আৰু আছিলে অভিভাৱক আছে অভিভাৱক দুই এজনৰ মই সাক্ষাৎকাৰ গ্ৰহণ কৰিম অভিভাৱকে কি কয় আপোনাৰ কোন আছে ল'ৰা ছোৱালী মোৰ ছোৱালী কেনেকুৱা লাগিছে আজিৰ পৰিৱেশটো চাই ভাল এইটো পৰিৱেশ মানে খুবেই ভাল লাগে এনেকুৱা একচুৱেলি সকলো আমাৰ ঘৰৰে ল'ৰা ছোৱালী বিশেষকৈ ধন্যবাদ দিব লাগিব আমাৰ জয়ন্ত ছাৰক তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছে লগতে দিব লাগিব আমাৰ দিলীপ মালি ছাৰক তেওঁ নিজেও খেলিছেও তেওঁলোকক অনুপ্ৰেৰণাও যোগাইছে আৰু ছাৰ নিজেও লাগি আছে গতিকে কোনোদিনে মানে এওঁলোক আমাৰ বেলেগৰ কাৰণে নহয় আমাৰ ঘৰৰে আমি এখন চাদৰ তলতে এটা পৰিয়াল হিচাপে আছোঁ সঁচাই এটা বৰ ভাল লগা মুহূৰ্ত কলিকতাতো আমি গৈছোঁ তেওঁলোকৰ আনন্দত ভাগ লৈছোঁ তেওঁলোকৰ দুখতো ভাগ লৈছোঁ গতিকে আমি বিচাৰোঁ যাতে এওঁলোকে আজি ইয়াৰ পৰা আগুৱাই গৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত আৰু সফলতা অৰ্জন কৰক আৰু আমাৰ ৰাজ্যখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনক এই সুযোগতে মই তেওঁলোকক যিসকল কণ কণ শিশু ল'ৰা ছোৱালী সুদূৰ কলিকতাত খেলিব গৈছিল মই তেওঁলোককো শুভেচ্ছা জনাইছোঁ শেষত কি ক'বা মই ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ আপোনাৰ মৰ্জিৰ কাৰণ মোৰ মানে ইমান মানে নাৰ্ভাছটো লাগিছে মানে মই একো ক'ব কাৰণে মানে মন জনাই সেইটো আপোনাৰ মানে মৰ্জি কোনোবাই কিবা ক'বা এই কণ শিশুসকলৰ মাজত এজন জ্যেষ্ঠ আছে মই জ্যেষ্ঠৰ কথা শুনিছোঁ তেওঁকো ইয়াতে প্ৰশংসা পত্ৰৰে উপচাই দিছে গতিকে মই তেওঁৰ ওচৰলৈ যাম মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা মানে আপুনি এজ এ প্ৰশিক্ষক হিচাপে গৈছিল নে পাৰ্টিচিপেট মই একচুৱেলি এজন প্ৰশিক্ষকো আৰু লগতে মই 50 বছৰ কেতিয়াবাই অতিক্ৰম কৰিছোঁ কিন্তু ষ্টিল আই এম প্লেয়িং মই ভেটাৰ্ণ বা মাষ্টাৰ্ছত খেলিছিলোঁ মানে নাতি খেলি থকাৰ নিচিনা লাগে তেনেকুৱাই মোৰ ছোৱালীও খেলিছিলে আৰু আমাৰ ফলাফল ভালেই আৰু এখন খুব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল য'ত নেকি 8খনমান কাণ্ট্ৰি আছে মালয়েছিয়া বাংলাদেশকে আদি কৰি আমাৰ ভাৰতবৰ্ষতো আছে তাৰ লগতে ইণ্ডিয়ান আৰ্মি আছে আপোনাৰ ITBP এনেকুৱা এইবিলাকেও জইন কৰিছিলে তো তাৰ মাজৰ পৰা আমি পদক সংগ্ৰহ কৰি অনাটো আমাৰ কাৰণে এটা খুব চেলেঞ্জিং আছিলে যি নহওক বাৰু এই কণ ল'ৰা ছোৱালীসকলক আমি তেওঁলোকক সফলতা দি পেলাই নিজকে সুখী অনুভৱ কৰিছোঁ গৌৰৱান্বিত অনুভৱ কৰিছোঁ ধন্যবাদ জনালোঁ আপোনাক মই আকৌ প্ৰশিক্ষক জয়ন্ত বৰ্মনৰ ওচৰলৈ যাব বিচাৰিছোঁ শেষ কৰিব ওলাইছোঁ মই ভিডিঅ' শেষ কৰাৰ আগমুহূৰ্তত মই আকৌ জানিব বিচাৰিছোঁ ইয়াতে কিমানজন ছাত্ৰ ছাত্ৰী আছিলে কিমানজনে কি পালে গ'ল কিমান পালে ৰূপ কিমান পালে এনেইতো মই ক'লোৱে আমাৰ অল আছাম হিচাপে আমি অল আছামৰ এটা দেওলাই 70জনীয়া গ্ৰুপ এটাই আমি যাই এই খেলত অংশগ্ৰহণ কৰিছিলোঁ আৰু অকল আমাৰ গুৱাহাটীৰে নহয় গুৱাহাটীৰ পৰা আপোনাৰ গ'ল আমাৰ টোটেল আহিছে আমাৰ 32টা গ'ল আহিছে কাটা আৰু কুমিতে তাৰমানে কি কম্পিটিশ্যন হয় দুটা ইভেনে এটা হ'ল কাটা আৰু এটা হ'ল কুমিতে মানে ফাইটিং আৰু কাটা হ'ল এটা আপোনাৰ কলা প্ৰদৰ্শন কৰিব লাগে তে আমাৰ দুইটা মিলি আমাৰ 32টা গ'ল আহিছে আৰু চিলভাৰ আহিছে আমাৰ 23টা আৰু বল্ড আহিছে ব্ৰঞ্জ আহিছে আপোনাৰ 39টা আমাৰ যোৱাবাৰতকৈ আমাৰ বহুতখিনি মানে ওপৰত আছে মানে শুনিয়ে ভাল লাগিছে এইবাৰ এওঁলোকে যিখিনি
কোৱান্টিটি ক'লে, গ'ল্ডৰ কোৱান্টিটি ক'লে, ৰূপৰ কোৱান্টিটি ক'লে, শুনিয়ে ভাল লাগিছে। আৰু আমি আশা কৰিম আৰু পিছলৈ যেন ইয়াতকৈ আৰু বেছি 100ৰ ওপৰত মেডেল আহে, সেই আশা কৰিয়ে মই আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।